তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ কি খবৰটো অলপ সকলোৰে ভাল। তো গাইছ আজি হৈছে অসমীয়া বাপতিসাহোন ৰঙালী বিহু। তো মোৰ চেনেলৰ সকলো সদস্যকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে ৰং উৎসৱৰে পৰা হওক এই দিনকেইটা এই বছৰটো নতুন অসমীয়া বছৰটো। তো গাইছ আজি গৰু বিহু বুলি মই ধুনীয়াকৈ গৰু ধুবলৈ লৈছোঁ। মানে ৰাতিপুৱা কমেও 5:30মান বাজিছে, 6:30মান বাজিছে আৰু। তো ধুনীয়াকৈ 5:30 বজাত উঠিলোঁ। ইয়াত দেখিছোঁ গৰু ৰাস্তাত আছে। তো তাৰ পৰা আনি আমাৰ ইয়াত ধুৱাব লাগিব মটৰেদি, কাৰণ আমাৰ নদীত মানে ধুৱাব নোৱাৰি। তো ধুনীয়াকৈ এতিয়া মানে চাটকেইখন বনাই থকা হৈছে। তো সেয়া কেনেকৈ বনাইছে দেখুৱাম ব'লা। আজি গোটেই দিনটো মানে কি কৰোঁ গোটেইখিনি দেখুৱাম। হুঁচৰি মৰাৰ পৰা ধৰি আমি ৰাতি হুঁচৰি মাৰিম বুলি ভাবিছোঁ। তো যদি পাৰোঁ সেইখিনি দেখুৱাম। তো ব'লা দেৰিকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ ধুনীয়াকৈ এইফালে আমাৰ চাট বনাই থকা হৈছে, ককাই চাট বনাই আহিছে। তোৰ এইফালে তিয়ঁহ, বেঙেনা, তাৰপিছত থেকেৰা, হালধি গোটেইখিনি লগাই থকা আছে। তো গাইছ মানে ধুনীয়াকৈ বনাই লৈছে। তো বনাই লোৱাৰ পিছত এডাল 3ডলীয়া, তাৰপিছত আৰু এডাল আছে মানে 2ডলীয়া এডাল বনাইছে। তো এদিন ধুনীয়াকৈ ধুই লোৱাৰ পিছত মানে গৰু গা ধুৱাম। তো সেয়া দেখুৱাম, বলক চাই থাকক গাইছ। তো গাইছ এইফালে পাপা, মই আৰু আমাৰ ভাইটিয়ে ধুনীয়াকৈ এইফালে মানে গৰু হালধি মানে মাহ হালধি সানি থকা হৈছে, হালধি আৰু মাটিমাহ। তো ধুনীয়াকৈ সানি লোৱাৰ পিছত তাৰপিছত মানে গা ধুওৱা হ'ব। আৰু এইফালে আমাৰ ভাইটিয়ে দেখিছেনে দীঘলতিডাল লৈ মানে গৰুকেইটাক কোবাই আছে। তো ময়ো অকণ গৰুকেইটা সানিম বুলি ভাবিছোঁ। তো অকণমান লৈ লওঁ, অকণমান লোৱাৰ পিছত তাৰপিছত মানে গৰুকেইটা সানি দিওঁ ধুনীয়াকৈ। তাৰপিছত গা ধুৱাব লাগিব। তো গাইছ মোৰ মানে কি হৈছে, বিশেষকৈ ফোনটোৰ মানে যোনটো ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টো ভইচটো কিবা এটা খেলি মেলি আছে, সেইটো কাৰণে মই ভইচ ৰেকৰ্ডিং দিব লগা আছে। তো গাইছ যদি চাই থাকে ধুনীয়াকৈ মই গৰুজনী সানি দিছোঁ, দেখিছেনে কেনেকুৱা উৎপাত কৰিছে। তো ধুনীয়াকৈ সানি লওঁ, তাৰপিছত এতিয়া গা ধুৱাব লাগিব, মটৰে গা ধুৱাব লাগিব আৰু। তো গাইছ ধুনীয়াকৈ এইফালে সানি দিলোঁ। এতিয়া আমাৰ এইফালে পাপাই সানি আছে। তাৰপিছত এইফালে হালধি লৈ পেলাই আকৌ তাইক সানি দিছিলোঁ, মানে মাটিমাহ সানি লওঁ, হালধি সনা নাই। ধুনীয়াকৈ গাত অকণ হালধি অকণ সানি দিছোঁ। তো গাইছ বোলে মাহ হালধি হেনো গৰুৰ গাত সানি দিলে ভাল, সেইটো কাৰণে ধুনীয়াকৈ মাহ হালধিখিনি সানি দিছোঁ। তো গাইছ এতিয়া ধুনীয়াকৈ মটৰেদি গাটো ধুৱাই লওঁ, বলক চাই থাকক। তো গাইছ এইফালে ধুনীয়াকৈ মটৰেদি গৰুকেইটা গাটো ধুৱাই থকা হৈছে। তাৰপিছত আমি আমুলিটো পাৰিবলৈ যাম, সেইটো দেখাম। তো গাইছ এইফালে ধুনীয়াকৈ মটৰেদি গৰু গাটো ধুৱাই লওঁ। তো গাইছ চাই থাকক। আৰু মানে কি হৈছে, মানে আমাৰ নদীখনৰ পৰা এইফালে হেৰি কৰিব নোৱাৰি কাৰণে মানে ধুনীয়াকৈ সেইকাৰণে মটৰেদি গা ধুৱা আছে আমাৰ। তাৰপিছত এইফালে দেখিছেনে কিমান উৎপাত কৰিছে। তো গাইছ চাই থাকক, বলক। তো গাইছ এইফালে ধুনীয়াকৈ চাটডাল ৰেডি কৰি ৰাখিছোঁ গৰু গাত মাৰিম বুলি। তো বলক এতিয়া আমি ধুনীয়াকৈ গৰু গাত চাটটো। তো গাইছ এইফালে ধুনীয়াকৈ আমি আমুলিটো পাৰিবলৈ গ'লে মানে আমুলিটো পাৰিলোৱে আৰু অলপ ওলালে। তো এইফালে হালধি দি থকা আছে, মানে আমুলিখিনি খেদিবৰ কাৰণে। তো হালধিখিনি দিলে মানে আমুলিখিনি আঁতৰি যায়, সেইটো কাৰণে দিয়া আছে। তো গাইছ এই গছজোপা দেখিছে, সেই ডালটোৰ পৰা ডালটো কাটি পেলাই মানে টোপখিনি উলিয়াই আনিলোঁ। তো ধুনীয়াকৈ এতিয়া এইখনত থৈ দিয়া আছে, মানে পৰুৱাখিনি যাওক বুলি। তো গাইছ এইফালে ধুনীয়াকৈ পিচি থকা আছে, জেতুকা এইফালে পিচিলোঁ অলপ, এই মূৰত ল'বৰ কাৰণে, এইফালে হাতত ল'বৰ কাৰণে থৈ দিয়া আছে। তো গাইছ এইফালে আহি গ'ল মোক খাই গ'বলৈ অভিজিত। তাৰপিছত ধুনীয়াকৈ এইফালে জেতুকাটো পিচি আছোঁ আৰু মানে এইটো চুলিত ল'ম বুলি থৈ দিছোঁ, পিঁয়াজ দি পেলাই হেৰি কৰা হৈছে। তো ধুনীয়াকৈ